এটা ৰূপ ধাৰণ কৰিছে কি ক'ব? খহনীয়া মাজুলী এটা প্ৰধান সমস্যা। ইয়াতে আৰু কিছুমান সমস্যা আছিলে যোৱা সময়ছোৱাত চৰকাৰখনে এই সমস্যাবিলাকৰ কেনেধৰণে ৰাইজৰ কাৰণে সমাধান কৰিব লাগে কৰিলে, বিশেষকৈ ৰাস্তাসমূহ। এতিয়া আমাৰ যিখিনি গৰাখহনীয়া আছে সেই গৰাখহনীয়াখিনি আমি আৰু কি কাম কৰিলে অন্ততঃ মানুহ সুৰক্ষিত হ'ব, অন্ততঃ তেওঁলোকৰ মাটি সম্পত্তি সুৰক্ষিত হ'ব। তাৰ বাবে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া নিৰ্দেশত মই নিজে আহিলোঁ, লগতে জিলা আয়ুক্ত মহোদয়ো আহিছে, আমাৰ মুখ্য অভিযন্তাও আহিছে, কাৰ্যবাহী অভিযন্তাও আহিছে, আৰু এটা আমাৰ ডিপাৰ্টমেণ্ট আৰু এডমিনিষ্ট্ৰেশ্যন দুইখিনি একেলগে আহি আহিছে। মাজুলী বিধায়ক মহোদয় আছেই, অনবৰত তেখেতে ফোনেই কৰি থাকে, আৰু আমি নিজেই চালে মানে প্ৰজেক্টটো কৰিবলৈ বা অনুমোদন দিবলৈ ভাল হয়। সেইকাৰণে আমি সকলোৱে মিলি আহিছোঁ, আৰু এই যিটো প্ৰধান গৰাখহনীয়া সমস্যা আমি সমাধান বুলি নকওঁ, কাৰণ সমাধানটো গৰাখহনীয়া কৰিব পৰা শক্তি ভগৱানৰ আছে বুলি মই নাভাবোঁ, কিন্তু বিভাগটোৰ কৰণীয় যিখিনি কাম আৰু যিখিনি সমস্যা সমাধান হ'লে অন্ততঃ মানুহ বাচি থাকিব পাৰে, সেই কামখিনি আমি কৰি সমাধান দেখা পোৱা গৈছিল আচলতে ব্ৰহ্মপুত্ৰ বোৰ্ডে বহুখিনি কাম কৰিছিলে দীৰ্ঘদিনে, আৰু তেওঁলোকৰ যিখিনি কাম আমাৰ আয়ুক্ত মহোদয়ে ইতিমধ্যে আমাক জনাইছিলে, আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নিৰ্দেশত আমাৰ যিখিনি ইয়াতে খহনীয়াৰ কাৰণে আমাৰ যথেষ্টখিনি অসুবিধাৰ সৃষ্টি হৈছিলে, এই খহনীয়া অঞ্চলবিলাক আজি পৰিদৰ্শন কৰা হ'ব। লগতে আমাৰ এখন ৰিভিউ মিটিং আমি ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ যোগেদি আমাৰ জিলা আয়ুক্ত কাৰ্যালয়ত হ'ব, আৰু মাজুলীৰ মূল সমস্যা প্ৰায় নাইকিয়াই হ'ল। ইয়াত ৰাস্তা পদূলি আৰু দলঙৰ কথাবিলাক আছিলে, সেইবিলাক প্ৰায়খিনি আমি নিৰ্মাণ কৰি থকা হৈছে বা সমস্যা নাইকিয়া হ'ল। বাকী যিখিনি কৰিবলগীয়া কাম, বিশেষকৈ আমাৰ জলসম্পদ বিভাগৰ এই কামখিনিৰ কাৰণে আমি চকুৰে চাবলৈ আহিলোঁ। লগত আমাৰ উচ্চপদস্থ যিসকল আমাৰ বিষয়া কৰ্মচাৰীসকল আছে সকলো আহিছে, মাজুলী বিধায়ক আহিছে, আয়ুক্ত আহিছে, আৰু আমি গোটেইখিনিয়ে নিজে চাই ভৱিষ্যতে যাতে অঞ্চলবিলাকৰ গৰাখহনীয়াৰ পৰা আমি ৰাইজক ৰক্ষা কৰিব পাৰোঁ, তাৰ বাবে অনাগত দিনত কাম কৰিবৰ কাৰণে আজি আহিছোঁ। 2003 চনতে মাজুলীৰ ভৌগোলিক সুৰক্ষাৰ দায়িত্ব ব্ৰহ্মপুত্ৰ বোৰ্ডে লৈছিলে। তাৰ পৰা মানে মাজুলীৰ বিশেষকৈ দক্ষিণ পাৰ্টত তেওঁলোকে সুৰক্ষাৰ দায়িত্ব লৈছিল, কিন্তু এনে সময়তো আচলতে খহনীয়া প্ৰতিৰোধ কৰিব পৰা নাছিল। তেওঁলোকে বিভিন্ন ধৰণৰ কোটি টকীয়া আঁচনি গ্ৰহণ কৰিলেও কিন্তু ফলপ্ৰসূ হোৱা নাই। এইবাৰ কিন্তু জলসম্পদ বিভাগে ল'ব বুলি শুনিছোঁ, কি ক'ব? চাওক, ব্ৰহ্মপুত্ৰ বোৰ্ডে নিজৰ কামখিনি চেষ্টা কৰিছিলে, তেখেতসকলে পৰা আৰু নোৱাৰাৰ কথাটো আজি পৰ্যালোচনা নকৰোঁ, কিন্তু ভৱিষ্যতে আমি যিখিনি কাম কৰিবলৈ আহিছোঁ আৰু যিখিনি সমস্যা, এই সমস্যাখিনি আমি আজি নিজে চাই গৈছোঁ, আৰু ইয়াৰ পৰা গৈ আমি বিজ্ঞানসন্মত এটা DPR বনাই পেলাই যাতে আমি সকলোখিনি সমস্যা অন্ততঃ এই হৈ থকা আৰু চাই থকা সমস্যাকেইটা ৰোধ কৰোঁ, তাৰ বাবে আজি আমি আহিছোঁ আৰু কামখিনি কৰি যাম। ব্ৰহ্মপুত্ৰ বোৰ্ডৰ মুক্ত হ'ব। চাওক, ব্ৰহ্মপুত্ৰ বোৰ্ডৰ মুক্ত হোৱা আৰু নোহোৱা কথাটো আমাৰ মাননীয় মুখ্যমন্ত্ৰীয়ে আমি সকলোৱে দায়িত্ব ল'ম, কিন্তু একেলগে যদি আমি কাম কৰোঁ, আৰু আমি একেলগে কাম কৰিলে ব্ৰহ্মপুত্ৰ বোৰ্ডৰ যিখিনি শক্তি আৰু আমাৰ যিখিনি শক্তি, দুইটা শক্তি একেলগে মিলাই কাম কৰিলে নিশ্চিতভাৱে আমি মাজুলীবাসীক সুৰক্ষিত কৰিব পাৰিম। ইয়াৰ পূৰ্বে কৰা নাছিল নেকি? আজিৰ দিনটোৰ কথাহে মই ক'ব পাৰিম, ইয়াৰ আগৰ কথাখিনি মোৰ কোৱাটো এইকাৰণে অসুবিধা হৈছে, কাৰণ মই দায়িত্বৰ পৰা আজি প্ৰায় 10 দিনমান হৈছে। আমাৰ এই দায়িত্বকালৰ পিছৰ পৰ্যায়ৰ কামখিনিৰ কথাহে আমি আজিৰ দিনত আলোচনা কৰিম। ইয়াৰ আগৰ পৰ্যায়ৰ কামখিনিৰ কথাটো ক'বৰ কাৰণে মোৰ অসুবিধাও হয়, আৰু আগৰ কৰা কামখিনি পৰা কেনেকে ধৰণে আৰু ভাল কৰিব পাৰোঁ তাৰহে ব্যৱস্থা আমি হাতত লোৱা উচিত বুলি মই ভাবোঁ। বান আহি আছে, বাৰিষা আহি আছে, গতিকে সমগ্ৰ অসমত কেনেধৰণৰ পদক্ষেপ ল'ব? চাওক, আমাৰ সমগ্ৰ অসমত আমি বানৰ কেনেধৰণে কবলৰ পৰা ৰক্ষা কৰিব পাৰিম তাক লৈ এটা আলোচনা আমাৰ হৈ গ'ল। আমি প্ৰায় আজিৰ পৰা এসপ্তাহৰ আগতে ইতিমধ্যে ফ্লাড ড্ৰিলৰ আমাৰ যিখিনি ব্যৱস্থা লাগে সকলোখিনি জিলাই জিলাই পালেগে। সেইকাৰণে আপোনালোকে দেখিব আজি প্ৰায় 60% যিটো বৰষুণ ইতিমধ্যে নাইকিয়া হৈ গৈছেগৈ, আৰু 40% বাকী আছে। এই 60% বৰষুণৰ সময়তো আমাৰ মথাউৰি নথকা নদীবিলাকৰ আপুনি পানী হয়তো ক'ৰবাত হৈছে, কিন্তু মথাউৰি ভঙাৰ কোনো খবৰ আজি অসমত নাপাব, কাৰণ যোৱা সময়ছোৱাত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত প্ৰায় 830 কিলোমিটাৰ নতুনকৈ মথাউৰি আজি 60-70 বছৰ পিছত নিৰ্মাণ কৰা হ'ল। নতুন মথাউৰিবিলাক নিৰ্মাণ কৰাৰ কাৰণে বানৰ আমি যিটো ভৌগোলিকভাৱে অৱস্থিত, ইয়াতে বানপানী হ'বই, কিন্তু বানপানীৰ পৰা আমি কেনেধৰণে ৰাইজক সুৰক্ষিত কৰিব পাৰোঁ, কেনেধৰণে তেওঁলোকক আমি উদ্ধাৰ কৰিব পাৰোঁ, সেই ব্যৱস্থাটো আমি কৰি থৈছোঁ, আৰু আমি সষ্টম হৈ আছোঁ অনাগত সময়ছোৱাৰ, অনাগত বানপানী সময়ছোৱাত।